মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ নম্বৰ 22 গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। মোৰ চেনেলটিত যদি পোনপ্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। সকলো প্ৰশ্ন উত্তৰ পাবা আৰু সকলো লেচন পাবা। অনুশীলনী 1 নম্বৰ সমূহ উত্তৰ লিখা। ক নম্বৰ গণতন্ত্ৰ এটা নীতিৰ নাম লিখা। উত্তৰ স্বাধীনতা। খ নম্বৰ যুগলহঁতে পূজাৰ বন্ধত কি ক্লাব খুলিলে? উত্তৰ ক্ৰিকেট ক্লাব খুলিলে। গ নম্বৰ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কি আন্দোলন কৰিছিল? উত্তৰ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন কৰিছিল। 2 নম্বৰ উত্তৰ লিখা। ক নম্বৰ গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি? উত্তৰ গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ হ'ল গণতন্ত্ৰ সকলো লোকে পোনপটীয়াকৈ দেশৰ শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায়। খ নম্বৰ নাগৰিকৰ অধিকাৰ কেইটামান লিখা। উত্তৰ নাগৰিকৰ অধিকাৰ কেইটামান হ'ল সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ইত্যাদি। গ নম্বৰ তুমি দেশৰ কাৰণে কৰিব পৰা দুটা কৰ্তব্যৰ বিষয়ে লিখা। উত্তৰ মই দেশৰ বাবে কৰিব পৰা দুটা কৰ্তব্য হ'ল গণতান্ত্ৰিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা, বৃক্ষৰোপণ কৰি পৰিৱেশ বিশুদ্ধ কৰি ৰখা। ঘ নম্বৰ প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তোমালোকে কি কি কাম কৰিবা উল্লেখ কৰা। উত্তৰ প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ আমি তলত দিয়া কামবোৰ কৰিম। যেনে বৃক্ষৰোপণ কৰিম, প্লাষ্টিক পলিথিন জাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকিম। বিনা কাৰণত গছ কটা বন্ধ কৰিম। বনৰীয়া জীৱ-জন্তু অপকাৰ কৰাৰ বন্ধ কৰিম। ঙ নম্বৰ আমি আমাৰ দেশত উপভোগ কৰিব পৰা দুটা অধিকাৰ উল্লেখ কৰা। উত্তৰ আমি আমাৰ দেশত উপভোগ কৰিব পৰা দুটা অধিকাৰ হ'ল নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ। আমি সকলোৱে নিজৰ ধৰ্ম পালন কৰিব পাৰোঁ। 3 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন দেশ মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ। উত্তৰ ৰাজ্যটো। খ নম্বৰ শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন ডেছ চনত কাৰ্যকৰী কৰা হয়। উত্তৰ 2010 চন। গ নম্বৰ ভাৰত এখন দেশ। উত্তৰ ভাৰত এখন গণতান্ত্ৰিক দেশ। ঘ নম্বৰ ভাৰত দেশ আৰু
সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য। উত্তৰ, ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য। 4 নম্বৰ, দলগত কাৰ্য। আমি মৌলিক কৰ্তব্য কিয় পালন কৰিব লাগে আলোচনা কৰা। শিক্ষক-শিক্ষয়িত্ৰী আলোচনাৰ আঁত ধৰিব। উত্তৰ, গণতান্ত্ৰিক শাসন ব্যৱস্থাত নাগৰিকসকলে ৰাষ্ট্ৰৰ পৰা ভালেমান সুবিধা আৰু অধিকাৰ পোৱাৰ সমান্তৰালকৈ কিছু দায়িত্ব আৰু কৰ্তব্যও সম্পাদন কৰিব লাগে। এই মৌলিক কৰ্তব্যসমূহ পালনৰ জৰিয়তে জনগণে দেশৰ প্ৰতি একাত্মবোধ তথা স্বদেশ প্ৰেম প্ৰকাশ কৰাৰ সুবিধা পায়। ইয়াৰ উপৰিও আমাৰ ভাষা, কলা সংস্কৃতি, বিজ্ঞান, ইতিহাস আৰু পৰিৱেশ পৰিস্থিতিতন্ত্ৰৰ প্ৰতি থকা দায়িত্ববোধৰ প্ৰতিও সোঁৱৰাই দিয়ে। মৌলিক কৰ্তব্যসমূহ পালন কৰোঁতে নাগৰিকসকলে নিজৰ বিবেক বুদ্ধি প্ৰয়োগ কৰিব লাগে যাতে কৰ্তব্য পালনৰ সময়ত আনৰ স্বাৰ্থ ব্যাহত নহয়। এই ক্ষেত্ৰত সদায় সচেতন হৈ নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে মৌলিক কৰ্তব্যসমূহ পালন কৰিব লাগে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। মোৰ চেনেলটি যদি পোনপ্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। সকলোবোৰ প্ৰশ্নটো চাব পাৰিবা।